নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অৱশেষত মৌনতা ভংগ কৰিছে ৰকিবুল হুছেইনক দোষাৰোপ কৰা ভূপেন বৰাক আক্ৰমণ ৰকিবুলৰ অত্যাচাৰত কংগ্ৰেছ শেষ হৈছিল বুলি কৈছিল ভূপেন বৰাই ৰকিবুল হুছেইনে কংগ্ৰেছত স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ সকলো ক্ষেত্ৰতে ৰকিবুলে হস্তক্ষেপ কৰাৰ উঠিছিল অভিযোগ ভূপেন বৰাক প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছে সাংসদ ৰকিবুল হুছেইনে বিজেপিত নিজৰ সৈতে 32টা মানুহো নিব নোৱাৰিলে ভূপেন বৰাই বিখালী এৰি সামগুৰিত নিৰ্বাচন খেলিব খুজিছিল ভূপেন বৰাই সামগুৰিত নিৰ্বাচন খেলিব বিচৰা প্ৰকৃত কাৰণ ক'লে ৰকিবুল হুছেইনে ৰকিবুলক নোকোৱাকৈ সামগুৰিত নিৰ্বাচন খেলাৰ মন মেলিছিল বৰাই পাণ্ডৱ ত্যাগ কৰি কৌৰৱৰ পক্ষ লৈ গ'ল ভূপেন বৰা অৱশেষত ভূপেন বৰাৰ প্ৰসংগত মুখ খুলিছে সাংসদ ৰকিবুল হুছেইনক ভূপেন বৰাই দোষাৰোপ কৰিছিল আৰু দোষাৰোপ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এইদৰে ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ভূপেন বৰাৰ সৈতে বিজেপিৰ ৱাশ্বিং মেচিনত সোমাল দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছী নেতা যোৱাকালি বিজেপিত যোগদান কৰিলে সিক্ৰেট কেলেংকাৰীৰ অভিযুক্ত ৰাজেশ কুমাৰ যোশীয়ে প্ৰাক্তন কংগ্ৰেছী নেতাজনৰ লগতে যোগদান কৰিলে 105 কোটি টকীয়া কেলেংকাৰীৰ অন্যতম নায়ক অনুপ শইকীয়াও লক্ষণীয়ভাৱে দুৰ্নীতি বিৰোধী কথা কোৱা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে যোৱাকালি কেলেংকাৰীৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰা দেখা গ'ল যিসকল কংগ্ৰেছী নেতাৰ বিৰুদ্ধে ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈ আছে সেই কংগ্ৰেছী নেতাসকলে এতিয়া বিজেপি দলত যোগদান কৰিবলৈ আৰম্ভ কৰিছে সদায়ে কেলেংকাৰীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা বিজেপিয়ে এইবাৰ কেলেংকাৰী কংগ্ৰেছী নেতাসকলক আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টিলৈ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিহপুৰীয়াত আৰু কতো স্থান নাই ভূপেন বৰাৰ বিহপুৰীয়াৰ মাটিটো সমষ্টিবাসীৰ মনতো এতিয়া স্থান নাই ভূপেন কুমাৰ বৰাৰ বাবে কংগ্ৰেছে গ্ৰহণ কৰাৰ আৰু প্ৰশ্নই নুঠে বিজেপি বা অগপয়ো বিহপুৰীয়াৰ পৰা দূৰতে বিদুৰ কৰিছে ভূপেন বৰাক দল বাগৰা নেতাক কোনেও গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয় এতিয়া বিহপুৰীয়াত কংগ্ৰেছৰ মতে শাস্তি ভোগ কৰিবই লাগিব ভূপেন কুমাৰ বৰাই যোৱাকালি আনুষ্ঠানিকভাৱে বিজেপিত ভূপেন কুমাৰ বৰাই যোগদান কৰিছিল আৰু যোৱাকালি দিনটোতেই ভূপেন বৰাৰ প্ৰতিকৃতিত চেণ্ডেলৰ মালা পিন্ধাই প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছী নেতা কৰ্মীসকলে ভূপেন বৰাই কংগ্ৰেছৰ লগত যি বিশ্বাসঘাতকতা কৰিলে তাৰ ফল এদিন ভুগিবই এইদৰে এতিয়া বিহপুৰীয়াতো ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে বিহপুৰীয়াবাসীৰ ৰাইজৰ তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ পুনৰবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সামাজিক মাধ্যমত গৌৰৱে এইদৰে লিখে এতিয়া অসমৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক তথা চৰকাৰৰ পৰিৱৰ্তন বৰ্তমান অসমত মুক্তমনে কোনো এজন ব্যক্তিয়ে আন্দোলনৰ দূৰৰে কথা নিজৰ মন্তব্য ৰাখিব নোৱাৰে ৰাজনৈতিক ব্যাধিয়ে গ্ৰাস কৰি পেলাইছে অসমৰ সামাজিক জীৱন তথা যুৱক যুৱতীসকলৰ জীৱন সুৰক্ষা সেয়েহে দুৰ্দশাগ্ৰস্ত অসমৰ অৰ্থনৈতিক ব্যৱস্থাটিক পুনৰুদ্ধাৰ কৰিবলৈ তথা অসমৰ জনসাধাৰণক স্বাৱলম্বী কৰিবলৈ আমি ক্ষুদ্ৰ উদ্যোগ আৰু সৰ্বসাধাৰণ ৰাইজক অগ্ৰাধিকাৰ দি আগবাঢ়িব লাগিব এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ অভিযোগ উত্থাপন কৰি সামাজিক মাধ্যমত বিস্ফোৰক পোষ্ট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অন্য এটা খবৰ জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিৰ তিনিটা দাবী বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কৰিছে এই তিনিটাকৈ দাবী জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে দাবী নম্বৰ 1 জুবিন গাৰ্গৰ ঘটনাৰ অতিৰিক্ত তথা শুদ্ধ চাৰ্জশ্বিট দাখিল কৰক আদালতত দিয়া চাৰ্জশ্বিটখনক পুনৰ ভুৱা আখ্যা দিছে বিধায়ক অখিল গগৈয়ে দাবী নম্বৰ 2 ফাষ্ট ট্ৰেক আদালত গঠন কৰি খৰতকীয়া কৰক জুবিন গাৰ্গৰ ন্যায়ৰ তদন্ত দিনে দিনে শুনানি নহলে জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে দাবী নম্বৰ 3 আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্ক কৰিব পৰা লোকৰে গঠন কৰক কমিটি তদন্ত প্ৰক্ৰিয়া সুচাৰুৰূপে চলিবলৈ লাগিব আৰু অধিক শুদ্ধ চাৰ্জশ্বিট
ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা ইচ্ছাকৃতভাৱে কৰিব নোখোজে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। নিৰ্বাচনৰ আগত জনতাৰ চকুত ধূলি দি মাত্ৰ জেলত ৰাখিছে অভিযুক্তসকলক। নিৰ্বাচন পাৰ হ'লেই ৰেহাই পাব জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত সকলো অভিযুক্তই। বাজপেয়ী ভৱনৰ ৱাশ্বিং মেচিনত সোমালেই দুখমুক্ত হ'ব অভিযুক্তসকল। এইদৰে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত তিনিটাকৈ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছত থাকোঁতে কিমান যে কি কোৱা নাছিল ভূপেন কুমাৰ বৰাই। কথাই কথাই ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত বিজেপি কৰ্মীয়ে নাক ভাঙি দিয়াৰ কথা কৈ তেজেৰে ৰাঙলী খোৱা ৰুমালখন দেখুৱাইছিল। তেজ লগা কুটটোৰ কথা কৈছিল বিজেপি এতিয়া খাল আৰু কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰাসকল জাবৰ। পিছে যোৱাকালি দেখোন তেওঁ খালতে পৰিলগৈ। তেওঁক এতিয়া কি বুলি অভিহিত কৰা যায়, ইয়াক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা। এসময়ত বিজেপিক তীব্ৰ সমালোচনা কৰা ভূপেন কুমাৰ বৰা আনুষ্ঠানিকভাৱে যোৱাকালি বিজেপিত যোগদান কৰাত সামাজিক মাধ্যমত এতিয়া ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে ভূপেন কুমাৰ বৰা। পৰৱৰ্তী খবৰ, জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা সন্দৰ্ভত আকৌ বোকা ছটোৱা খেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ঘণ্টা ধৰি জুবিন ক্ষেত্ৰত বিদ্যুৎ বিচ্ছিন্ন হৈ থকা, জৰুৰীকালীন বিদ্যুৎ যোগান নথকা আদি বিষয়ৰ পৰা আঁতৰি 10 মিনিটৰ বাবেহে বিদ্যুৎ যোগান ব্যাহত হোৱা বুলিহে বেপৰোৱা মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰিয়ালে দীৰ্ঘদিনে ফাষ্টেগ আদালতৰ বাবে কৰি অহা দাবীৰ প্ৰসংগকো ৰাজনীতিত সাঙুৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুঠতে জুবিন ক্ষেত্ৰৰ বিদ্যুৎ সংযোগ আৰু গৰিমা শইকীয়া গাৰ্গৰ ফাষ্টেগ আদালতৰ দাবীৰ সন্দৰ্ভত এইদৰে যোৱাকালি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন ক্ষেত্ৰৰ সেই ঠাই কোনে নিৰ্ধাৰণ কৰিলে? মাটি খন্দাৰ পৰা গছ কটালৈকে সেই ঠাইখন ক্ষেত্ৰ কোনে বনালে? প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে? গতিকে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ বুজি তালৈ যাব নালাগে। জুবিন ক্ষেত্ৰক ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে। এইদৰে জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী উপস্থিত হোৱাৰ সন্দৰ্ভত যোৱাকালি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অন্য এটা খবৰ, বিজেপিত কথা ক'বলৈ বিজেপি ভূপেন কুমাৰ বৰাক মাত্ৰ 9 মিনিট সময় দিয়া হ'ল। যোৱাকালি আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত ভূপেন বৰাই, কিন্তু বিজেপিত যোগদান কাৰ্যসূচীত কেৱল মাত্ৰ 9 মিনিট সময়হে দিয়া হ'ল। 9 মিনিটত 3বাৰ ঘড়ী চাই ভাষণ দিলে ভূপেন কুমাৰ বৰাই। বিজেপিত যোগদান কৰিয়েই কেৱল মাত্ৰ 9 মিনিট সময়হে পাইছিল ভূপেন বৰাই নিজৰ মন্তব্য ৰাখিবলৈ। ইয়াৰ পিছতেই সামাজিক মাধ্যমত পুনৰ ভূপেন কুমাৰ বৰাক লৈ আৰম্ভ চৰ্চা। ক'ব খুজিও সময়ৰ অভাৱত থাকি গ'ল ভূপেন কুমাৰ। বহু কথাই ক'ব খুজিছিল ভূপেন বৰাই, কিন্তু 9 মিনিট সময় দিয়াৰ বাবে সকলো কথা খুলি ক'ব নোৱাৰিলে ভূপেন কুমাৰ বৰাই। থাকি গ'ল মহাভাৰত গীতৰ শ্লোক অথবা কবিতাৰ পংক্তি আওৰাবলৈ। ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰাৰ পিছত যি অনুষ্ঠান অনুষ্ঠিত হৈছিল, সেই অনুষ্ঠানত কেৱল মাত্ৰ 9 মিনিট সময়হে দিয়া হ'ল ভূপেন কুমাৰ বৰাক। ইয়াকে লৈ এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ফাষ্টেগ আদালতত হ'ব জুবিন গাৰ্গৰ ন্যায় বিচাৰ। আনুষ্ঠানিক ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 26 ফেব্ৰুৱাৰীত কেবিনেটত লোৱা হ'ব জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত সিদ্ধান্ত। ৰাইজৰ কথামতেই সিদ্ধান্ত লোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বৰ্তমানলৈ 3খন জামিন নাকচ বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ফাষ্টেগ আদালতেই জুবিন গাৰ্গক ন্যায় দিব আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে ফাষ্টেগ আদালতৰ দাবী উত্থাপন কৰি আহিছিল বহুদিন ধৰি। সামাজিক মাধ্যমতো জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ফাষ্টেগ আদালতৰ দাবী দেখিবলৈ পোৱা গৈছিল। আৰু অৱশেষত ৰাইজৰ সেই দাবীৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অতি শীঘ্ৰেই ফাষ্টেগ আদালত গঠন কৰা হ'ব। ফাষ্টেগ আদালত গঠন কৰি জুবিন গাৰ্গক অতি সোনকালে ন্যায় দিয়া হ'ব। এই সন্দৰ্ভত 26 ফেব্ৰুৱাৰীত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু সেই কেবিনেট বৈঠকতেই জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত লোৱা হ'ব। এইদৰে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে আনুষ্ঠানিক ঘোষণা।
26 ফেব্ৰুৱাৰীত কেবিনেট বৈঠকৰ অন্তত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অগপ বিজেপিৰ আসন বুজাবুজি হ'বলৈ আৰু কেইদিনমান লাগিব, কিন্তু মুখ্যমন্ত্ৰীয়ে দাবী কৰা সমষ্টিত অগপই আৰম্ভ কৰিয়েই দিলে কুচকাৱাজ। অভয়পুৰীত যোৱাকালি কেশৱ মহন্তৰ উপস্থিতিত অগপৰ প্ৰাৰ্থীও প্ৰায় নিশ্চিত কৰিলে ফণীভূষণ চৌধুৰীয়ে। অগপ আৰু বিজেপিৰ মিত্ৰতাত এতিয়াও যেন কন্দল দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে যিটো সমষ্টিত নিৰ্বাচন খেলিব বুলি কৈ আছে, সেইটো সমষ্টিত এক প্ৰকাৰ অগপই নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে। মুঠতে এতিয়াও সংঘাত অগপ আৰু বিজেপিৰ মাজত। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপি নেতাৰ এইবাৰ গুণ্ডাগিৰি, বিধায়কৰ সন্মুখতে জ্যেষ্ঠ ব্যক্তিক প্ৰহাৰ। দিন দুপৰতেই ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ গুণ্ডাগিৰি, বিধায়কৰ সন্মুখতেই জ্যেষ্ঠ নাগৰিকক ভয়ংকৰ আক্ৰমণ। অৰুণোদয় আঁচনিৰ কথা কোৱাই কাল হ'ল জ্যেষ্ঠ নাগৰিকজনৰ, নিজ দলৰে জ্যেষ্ঠ কৰ্মীক ভয়ংকৰ আক্ৰমণ একাংশৰ। বিধায়ক জিতু গোস্বামীৰ সন্মুখতেই জ্যেষ্ঠ নেতাক আক্ৰমণ বিজেপি নেতাৰ। নিতু মুদৈ নামৰ নেতৃত্বত পেলাই লৈ আক্ৰমণৰ অভিযোগ। চামুগুৰিত বিজেপি নেতাৰ এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। দিন দুপৰতেই বিজেপি নেতাৰ এই গুণ্ডাগিৰিৰ পিছতে এতিয়া বিজেপি নেতাৰ বিৰুদ্ধে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। পৰৱৰ্তী খবৰ, ৩২০০ মেগাৱাট তাপ বিদ্যুৎ প্ৰকল্পৰ নামত অসম চৰকাৰে আদানীক গতাই দিলে চাপৰৰ ৪,৫৫৮ বিঘা মাটি। মাত্ৰ ৫ কোটি টকাৰ বিনিময়তেই অসম চৰকাৰে উচ্ছেদ কৰি মুকলি কৰা ৩,৪৮৫ বিঘা মাটি ৩৫ বছৰৰ কাৰণে আদানীক লিজত দিলে অসম চৰকাৰে। কেৱল সেয়াই নহয়, সুলভ মূল্যক কেন্দ্ৰীয় চৰকাৰে দিয়া কয়লাও দিয়া হ'ল আদানী পাৱাৰ লিমিটেডক। পুনৰবাৰ আদানী প্ৰেম ফাদিল হৈছে বিজেপি চৰকাৰৰ। ৩২০০ মেগাৱাট তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ৪,৫৫৮ বিঘা মাটি গতাই দিলে আদানী কোম্পানীক। আদানী কোম্পানীৰ প্ৰতি থকা এই ভালপোৱা আৰু প্ৰেমক লৈ এতিয়া সামাজিক মাধ্যমত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজৰ তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। দিবলৈছো এটা ব্ৰেকিং নিউজ, ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। ভূপেন বৰাৰ দৰে ধৰ্মৰ বেপাৰী আমি নহয়, ধৰ্মৰ এজন বেপাৰী আন এজন ধৰ্মৰ বেপাৰীৰ ওচৰলৈ গৈছে। ভূপেন বৰাৰ দৰে নিৰ্লজ্জ মানুহ মই দেখা নাই। দলৰ খবৰ লিক কৰা আচল মানুহজনেই আছিল ভূপেন বৰা। এতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ লেকাম লৈছে। বিজেপিত তেওঁৰ কি অৱস্থা হয় সেয়া ৰাইজে দেখিব। যোৱাকালি ভূপেন বৰাৰ সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি ভূপেন বৰাৰ বিৰুদ্ধে এইদৰে কেইবাটাও বিস্ফোৰণ ঘটালে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। ভূপেন কুমাৰ বৰাক ধৰ্মৰ বেপাৰী আখ্যা দিছে মীৰা বৰঠাকুৰে আৰু ধৰ্মৰ বেপাৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। দিবলৈছো এটা জৰুৰী খবৰ, সাৱধান হৈ পৰক, ৰাজ্যত ধাৰাসাৰ ধুমুহা বৰষুণৰ আগজাননী দিয়া হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ দিয়া হৈছে এই বিগ আপডেট। আপুনি সাৱধান হৈ পৰক, ৰাজ্যত যিকোনো মুহূৰ্তত সলনি হ'ব বতৰ। ৰাজ্যত ধাৰাসাৰ ধুমুহা আৰু বৰষুণৰ আগজাননী দিয়া হৈছে। আগন্তুক কেইবাদিনলৈ ৰাজ্যত হ'ব বৃষ্টিপাত। ৫ মাহৰ অন্তত ৰাজ্যত বতৰে ল'ব কালৰূপ। বিজুলী, ঢেৰেকণি, বজ্ৰপাতৰ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। ১৭খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। কোন কোন জিলাত আহিব ধুমুহা বৰষুণ? ধুবুৰী জিলা, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, চৰাইদেউ, মাজুলী, যোৰহাট, শিৱসাগৰ আদি জিলাত এলাৰ্ট জাৰি কৰা হৈছে। ডিব্ৰুগড়, তিনিচুকীয়া জিলাতো এলাৰ্ট জাৰি আৰু ডিমা হাছাওত য়েল্লো এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত আহি আছে ধাৰাসাৰ ধুমুহা আৰু বৰষুণ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনে লগাইছে হাহাকাৰ। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে যি বাহন ব্যৱহাৰ কৰা হয় সেই বাহনে এইবাৰ সংঘটিত কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনা। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাহনত সুৰামুক্ত চালক, নিশা সুৰামুক্ত চালকৰ তাণ্ডৱ ৰাজপথত। নিয়ন্ত্ৰণ হেৰুৱাই বাসগৃহৰ চৌহদত প্ৰৱেশ কংগ্ৰেছৰ বাহন। ডিমৰীয়াৰ খেত্ৰীত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। এঘৰৰ পথৰ দাঁতিত থকা কুঁৱৰ ৰিঙত খুন্দা কংগ্ৰেছৰ বাহনৰ। কদম্পি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ।
UP32KN3129 নম্বৰৰ বাহনখন আছিল উজনিমুখী। আৰক্ষীয়ে বাহনখনৰ পৰা দুজনক আটক কৰিছে বুলি জানিব পৰা গৈছে। সুৰামুক্ত চালকে নিয়ন্ত্ৰণ হেৰুৱাই এফালৰ পৰা সকলো মখতিয়াই নিয়ে। প্ৰচণ্ড জোৰেৰে খুন্দিয়াই কোৱাৰ ৰিঙত কংগ্ৰেছৰ বাহনে সংঘটিত কৰে এই দুৰ্ঘটনা। অন্য এটা খবৰ, ঘৰে ঘৰে জাননী জাৰি কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে উজনি অসমত পুনৰবাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান। ঘৰে ঘৰে নোটিছ জাৰি কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে। এসপ্তাহৰ ভিতৰতেই চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে। ৰাজ্য চৰকাৰৰ পক্ষত ৰায় প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ 59টা পৰিয়াললৈ জাননী জাৰি কৰিছে। চৰকাৰী ভূমি খালী নকৰিলেই চলিব প্ৰশাসনৰ বলডজাৰ। গোলাঘাটৰ নেঘেৰী বিলত চলিব এই উচ্ছেদ অভিযান। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই একশ্যন মুডত এতিয়া বন বিভাগ। নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ অসমত, বিশেষকৈ উজনি অসমত এই সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'বলৈ গৈ আছে। অন্য এটা খবৰ, জুবিনৰ নামত ৰাজনীতি কৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এতিয়া বিতৰ্ক। প্ৰিয়ংকা গান্ধীয়ে কৰিছে নেকি জুবিন গাৰ্গৰ নামত ৰাজনীতি? নিৰ্বাচনৰ পাছতহে জুবিন ক্ষেত্ৰলৈ যাব বিজেপিৰ নেতাকৰ্মী। প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰ দৰ্শনক লৈ কটাক্ষ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পিছে জুবিনক লৈ আচলতে ৰাজনীতি কৰিছে কোনে? হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে নে প্ৰিয়ংকা গান্ধী ৰাজনীতি কৰিছে? ইয়াকে লৈ এতিয়া চৰ্চা চলিছে। কিয়নো যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আহি কয়, নিৰ্বাচনৰ আগত বিজেপি নেতাকৰ্মীসকল জুবিন ক্ষেত্ৰত নাযায়। নিৰ্বাচনৰ আগত যদি বিজেপিৰ নেতাকৰ্মীসকল বা মই জুবিন ক্ষেত্ৰলৈ যাওঁ তেন্তে ৰাইজে ক'ব ইলেকশ্যন আহিছে সেইবাবে জুবিন ক্ষেত্ৰলৈ গৈছো। নিৰ্বাচনৰ পিছত একেবাৰে মুখ্যমন্ত্ৰী হৈয়ে জুবিন ক্ষেত্ৰলৈ যাম। নিৰ্বাচনৰ আগত আমি জুবিন ক্ষেত্ৰত নাযাওঁ, কিয়নো আমি জুবিন ক্ষেত্ৰখনক ৰাজনৈতিক আখিলা হিচাপে ব্যৱহাৰ নকৰোঁ। এইদৰে জুবিন ক্ষেত্ৰৰ প্ৰসংগত মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঁচনিৰ এতিয়া ব্যৰ্থতা। হৰ ঘৰ আঁচনিৰ সম্পূৰ্ণ ৰূপায়ণত ব্যৰ্থ ৰাজ্য চৰকাৰ। প্ৰাপ্য বিলৰ পৰা বঞ্চিত 4 সহস্ৰাধিক জল জীৱন মিছনৰ ঠিকাদাৰ। অনাদায় 2742 কোটি টকা। জল জীৱন মিছন আঁচনিৰ ঠিকাদাৰসকল এতিয়া মহা বিপদত। এতিয়াও 2700 কোটি টকা পাবলগীয়া আছে ঠিকাদাৰসকলে, কিন্তু ঠিকাদাৰসকলক ধন দিয়াত এতিয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। জল জীৱন মিছন আঁচনি ৰূপায়ণ ক্ষেত্ৰত যে চূড়ান্তভাৱে কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে সেয়া স্পষ্ট হৈ পৰিছে। ঠিকাদাৰসকলে নিজৰ টকা খটুৱাই কাম কৰাৰ পিছতো জল জীৱন মিছন আঁচনিৰ ঠিকাদাৰসকলে এতিয়াও প্ৰাপ্য ধন লাভ কৰা নাই চৰকাৰৰ ফালৰ পৰা। দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ, বিশ্বৰ বাবে 15%, ভাৰতৰ বাবে 18% শুল্ক। কি হ'ব ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তি? পুনৰবাৰ আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰিছে অতিৰিক্ত শুল্ক। সমগ্ৰ বিশ্বৰ বাকী দেশসমূহৰ বাবে কেৱল মাত্ৰ 15% শুল্ক আৰোপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিন্তু ডনাল্ড ট্ৰাম্পৰ বন্ধু মোদীৰ বাবে আৰু ভাৰতৰ বাবে 18% শুল্ক আৰোপ কৰিছে আমেৰিকাই। আমেৰিকাৰ এই কৰ্মকাণ্ডৰ পিছতে এতিয়া কংগ্ৰেছ সৰব হৈ পৰিছে। আমেৰিকাৰ লগত সম্পূৰ্ণৰূপে কম্প্ৰমাইজ কৰি ল'লে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াৰ অত্যাচাৰত বিপদত এতিয়া খিলঞ্জীয়া দেশী জনগোষ্ঠী। পুনৰবাৰ মিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে। মিয়াৰ অত্যাচাৰত এতিয়া অতিষ্ঠ হৈ পৰিছে খিলঞ্জীয়া লোকসকল। মিয়াৰ দিনক দিনে যেন দপদপনি বৃদ্ধি পাইছে অসমত। কোকৰাঝাৰত মিয়াৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহে। খিলঞ্জীয়া দেশী জনগোষ্ঠীয় লোকৰ ফালি দিলে মূৰ মিয়াসকলে। 2 ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা। জলপ্ৰপাতৰ পানী বুৱাই দিয়াক লৈ এই মাৰপিট। কোকৰাঝাৰৰ হালবাৰীত হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি। ঘটনাত জড়িতসকলৰ বিৰুদ্ধে দাখিল কৰা হৈছে FIR। আৰক্ষীয়ে আটক কৰিছে ছাখেৰ আলী, তাখেৰ আলী আৰু কামাণ্ডো শ্বেইখক আটক কৰিছে আৰক্ষীয়ে। খিলঞ্জীয়া দেশী জনগোষ্ঠীক দীৰ্ঘদিনে মিয়াই অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন। মূল অভিযুক্ত কামাল শ্বেইখক গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাইজৰ।
কোকৰাঝাৰত পুনৰবাৰ এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। কোকৰাঝাৰত যোৱা কিছুদিন আগতেও মিয়াৰ দপদপনিৰ খবৰ আহিছিল আৰু এইবাৰ পুনৰ কোকৰাঝাৰত সংঘটিত কৰিছে মিয়াই ভয়ংকৰ কাণ্ড। খিলঞ্জীয়া লোকসকলৰ মূৰ ফালিলে এইবাৰ মিয়াই। অন্য এটা খবৰ, মুখ্যমন্ত্ৰীয়ে জানে যদি ৰাজহুৱা কৰক জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জনাইছে দুলু আহমেদে। অতি শীঘ্ৰেই ৰাজহুৱা কৰিব লাগে জুবিন গাৰ্গক কোনে হত্যা কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জুবিন গাৰ্গৰ হত্যা হৈছিল বুলি কৈছিল তেন্তে জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জনাইছে টিএমচিৰ নেতা দুলু আহমেদে। দুলু আহমেদে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম জানেই তেন্তে ৰাজহুৱা নকৰে কিয়? তাৰ প্ৰত্যুত্তৰ এইবাৰ নিৰ্বাচনত দিব অসমৰ জনতাই। বিজেপিৰ যিসকল নেতা মন্ত্ৰীয়ে ধেমালি কৰি আছে, পৰিস্থিতি কিন্তু বিষম হ'ব জুবিন দাক লৈ। ভোটৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিব অসমৰ ৰাইজে, গতিকে জুবিন গাৰ্গক ন্যায় দিবই লাগিব। মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰেই জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত অভিযুক্তসকলৰ নাম ৰাজহুৱা কৰক। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ মাজতেই টিএমচি নেতা দুলু আহমেদে কৰিছে এই ডাঙৰ মন্তব্য।